এটা সময়ত বিহপুৰীয়াৰ এইজন যুৱকে কি কৰিছিল জানেনে পৰিয়াল চলাবলৈ একালত 1400 টকীয়া মাহেকীয়া বেতনেৰে আনৰ দোকানত ঝাৰু মৰা যুৱকজনে আজি নিজৰ পিতৃ-মাতৃক উপহাৰ দিছে এটি বিলাসী পকা ঘৰ লখিমপুৰৰ বিহপুৰীয়াৰ উৰিয়ামপাৰাৰ উপেন দত্ত নামৰ এগৰাকী যুৱকৰ কাহিনী অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে একালত কৰিছিল দিন হাজিৰা গাঁৱৰ পৰা শাকপাচলি বুটলি নি লখিমপুৰৰ কোৰ্টৰ মুখৰ ফুটপাথত বহি বিক্ৰী কৰিছিল ভোডাফোন কোম্পানীত সামান্য বেতনেৰে কাম কৰি পৰিয়াল চলাইছিল তেওঁ ভোডাফোনত দিনটো কাম কৰি ঘৰলৈ আহি ৰাতি ডিফেন্সৰ চাকৰিৰ বাবে দৌৰে প্ৰথমবাৰ বিফল হৈও হাৰ মনা নাছিল উপেন দত্তই আকৌ দিলে ইণ্টাৰভিউ অৱশেষত এগৰাকী উপেন দত্তই লাভ কৰিলে চিআৰপিএফত চাকৰি বৰ্তমান জম্মু কাশ্মীৰত কৰ্মৰত চিআৰপিএফ উপেন দত্তই ক'লে কঠোৰ জীৱন সংগ্ৰামৰ কথা পুত্ৰৰ বাবে মূৰৰ ঘাম মাটিত পেলোৱা অতি সহজ সৰল পিতৃ-মাতৃ আজি সুখী একমাত্ৰ পুত্ৰই ভগা জুপুৰীৰ ঠাইত আজি সাজি দিছে এটি ধুনীয়া পকী ঘৰ ছুটিত ঘৰলৈ অহা উপেন দত্তই আমাৰ আগত ক'লে কাশ্মীৰৰ বহু অভিজ্ঞতাৰ কথা বৰফৰ মাজত কেনেকৈ তেওঁলোকে নিত্য নৈমন্তিক কামসমূহ কৰে সেয়াও ক'লে উপেন দত্তই ঠাণ্ডাত কাশ্মীৰ আৰু অসমৰ কি পাৰ্থক্য শুনক তেওঁৰ মুখেৰে তাৰপিছত গৈ চাকৰিটো পালেগৈ আৰু আমিও আধি মাটি খেতি কৰোঁ আগৰ প্ৰথমে মই নাৰায়ণপুৰ এটা ভোডাফোন অফিচত মই কাম কৰিছিলোঁ তাতে 1400 টকাত কাম কৰিছিলোঁ বঙালমৰা বিহপুৰীয়ালৈকে মই চাইকেল মাৰি ইয়াৰ পৰা গৈছিলোঁ চাইকেল মাৰি গৈ মই কোম্পানীত কাম কৰিছিলোঁ কাম কৰি প্ৰায় 7:30 বজাত ঘৰলৈ ঘূৰি আহিছিলোঁ তাৰ পাছত ব্যৱসায় আৰম্ভ কৰিছিলোঁ চব্জি ব্যৱসায় কৰি মই লখিমপুৰত চব্জি বিক্ৰী কৰিছিলোঁ গাঁৱৰ পৰা লৈ যাওঁ সেইখন সময়ত চব্জি বিক্ৰী কৰিছিলোঁ কৌৰডমুখত লখিমপুৰ কৌৰডমুখত চব্জি ব্যৱসায় কৰিছিলোঁ তাৰ পাছত আকৌ মই ভোডাফোনলৈ উভতি আহিছিলোঁ ভোডাফোন এম-পেছাত মই ছুপাৰভাইজাৰ হৈছিলোঁ আৰু সেই হিচাপত মই কাম কৰি মানে ডিউটি কোম্পানীটো কৰিছিলোঁ কৰি আহি ৰাতি দৌৰিছিলোঁ আপুনি ক'ৰবাত ঝাৰু মৰা কামো কৰিছিল হয় বঙালমৰা এটা এখন দোকানত মই ঝাৰু মাৰিছিলোঁ এটা সময়ত 1400 টকাত মই ঝাৰু মাৰিছিলোঁ 1400 টকা 1500 টকাত মই ঝাৰু মাৰিছিলোঁ তাৰ পাছত মই ভোডাফোনৰ কাম কৰি থকা সময়তে মই ভোডাফোনত কাম কৰি থকা সময়ত ৰাতি আহি 7-8 বজাত মই আহি দৌৰিছিলোঁ দৌৰাৰ পাছত ফৌজৰ চাকৰি পাবলৈ সক্ষম হৈছিলোঁ মই আজি 10 বছৰ সম্পূৰ্ণ হৈ গ'ল মোৰ চাকৰি ফৌজৰ চাকৰিত 10 বছৰ সম্পূৰ্ণ হৈ গৈছে আৰু বহুত ভালভাৱে ফৌজৰ চাকৰি মই মানে কৰিব পাৰিছোঁ কোনো অসুবিধা নাই চবফালে মোৰ ভালেই চলি আছে বৰ্তমান আৰু তাৰ লগে লগে মই এটা ব্যৱসায়ো আৰম্ভ কৰিছোঁ ফৌজৰ চাকৰি কৰি থকাৰ মাজতো মই ব্যৱসায় কাম অব্যাহত ৰাখিছোঁ এই ধৰক আপোনাৰ মা দেউতাইও যথেষ্ট কষ্ট কৰিব হয় মা দেউতাই যথেষ্ট কষ্ট কৰিছিলে এটা সময়ত মা দেউতাহঁতে আধি খেতি কৰিবলগীয়া হৈছিলে লোকৰ মাটি আধি খেতি কৰি মোক পঢ়ুৱাইছিলে তাৰ পাছত মই যেতিয়া বুজি পোৱা হ'লোঁ সেই দিনাৰ পৰা মই মানে নিজৰ ওপৰত ভৰি দি চলিব পৰা শিকিলোঁ মানে কেনেকৈ পইচা ইনকাম কৰিব পৰা হ'ল কেনেকৈ কি কৰিব পৰা হ'ল পইচা কেনেকৈ সৎ ব্যৱহাৰ কৰিব পৰা হ'ল সেইখিনি সকলোখিনি বুজি পালোঁ আৰু তেতিয়াৰ পৰা মই ভগৱানৰ কৃপাত আজিলৈকে দিনে দিনে সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছোঁ মই এতিয়া কাশ্মীৰত আছে হয় মই কাশ্মীৰত কৰ্তব্য কৰি আছোঁ এতিয়া বৰ্তমান কাশ্মীৰ আৰু অসমৰ এতিয়া কি এইটো সময় ঠাণ্ডাৰ ছিজনত কি দেখিছে তাত কেনেকুৱা কাশ্মীৰত এতিয়া মোৰ বৰ্তমান 4 বছৰ হৈ গ'ল কাশ্মীৰৰ জলবায়ু আৰু অসমৰ জলবায়ু বহুত পাৰ্থক্য কাশ্মীৰৰ জলবায়ুটো এতিয়া বৰ্তমান অসমতকৈ 30 ডিগ্ৰী চেলচিয়াছ বেছি ঠাণ্ডা আৰু ইয়াত 30 ডিগ্ৰী চেলচিয়াছ কম কাশ্মীৰতকৈ সেই হিচাপত কাশ্মীৰত আমি যিটো হিচাপত থাকোঁ ইয়াত আমি অনুভৱ কৰাই নাই ঠাণ্ডাৰ অনুভৱটো একেবাৰে নাই বৰ্তমান আৰু মই ফৌজত চাকৰি কৰি থকাৰ হিচাপে মই গোটেই অসমবাসী বা উঠি অহা প্ৰজন্মক মই এটাই অনুৰোধ কৰিব বিচাৰোঁ তেখেতসকলে যাতে ফৌজৰ চাকৰিক লৈ অকণমান গুৰুত্ব দিয়ে যিসকলে ফৌজৰ চাকৰিৰ কাৰণে যোগ্যতা আছে তেখেতসকলে যাতে আগবাঢ়ি যায় এতিয়া আপুনি কাশ্মীৰত আছে ঘৰলৈ পইচা পঠিয়াই ঘৰো বনালে দেখিছোঁ হয় কাশ্মীৰলৈ মই আজি 4 বছৰ হ'ল আজি চাকৰি মোৰ 10 বছৰ হৈ গ'ল 10 বছৰ চাকৰিত মই যথেষ্টখিনি কৰিব পাৰিছোঁ আজি মা দেউতাক মই এটা ঘৰ মানে গিফ্ট দিব পাৰিছোঁ সেইটো মোৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেণ্ট কাৰণে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে সেইটো কাৰণতে ল'ৰা এজন তেওঁক দেশৰ কাৰণে আগবঢ়াই পঠিয়াইছিলোঁ
কিন্তু দেশৰ কাৰণেও আগবঢ়াই পঠিয়ালোঁ। তেওঁ দেশৰো উন্নতিৰ কাৰণে হ'ব, নিজৰো ধৰি লোৱা হেৰি হ'ব। সেইটো কাৰণতে আমাৰ টকা পইচাৰ অভাৱৰ কাৰণে আমি তেনেদৰে চাকৰিৰ ক্ষেত্ৰত ডিফেন্সৰ চাকৰিৰ কাৰণে পঠিয়াবলগীয়া হ'ল। এটা টাইমত আমি বহুত কষ্ট আধি মাটি কৰিছিলোঁ, নিজৰ মাটি নাই। তেওঁ হাজিৰা মাজিৰা কৰি বা হেৰি শাক পাচলি বিক্ৰী কৰি এনেকৈ লখিমপুৰতো পানী কৰিছিলে, চব সকলো কৰি মেলি তেওঁ শাক পাচলি বিক্ৰী কৰি বঙালমৰাটো আৰু লখিমপুৰটো, তাৰপিছত ভোডাফোনত এয়াৰটেলত সোমাই তেওঁ তাতো ৩-৪ বছৰ থাকিলে। থকাৰ পিছত তেওঁ অলপ দৌৰ কৰিবলৈ ল'লে। বহুত দিন কষ্ট কৰি তেওঁ প্ৰথমবাৰতো উন্নতি হ'ব নোৱাৰিলে। তেওঁ হাতৰ এনেই হেৰি হৈছিলে, পাছ কৰিছিলে, কিন্তু হাতত অকণমান ভাজ থকাৰ কাৰণে তেওঁ হেৰিয়াত মেডিকেলত বেগ হ'ল। তাৰ দ্বিতীয়বাৰ তেওঁ উন্নতি হ'ল। এতিয়া তেওঁ 10 বছৰে 11 বছৰ চলি আছে। তেওঁ আকৌ কাইলৈ যাবই, উপায়তো নাই। তেওঁ কেতিয়াবা বিশেষ ছুটি পালে মানে হয়তো 2 মাহৰ মূৰতো আহিব পাৰে। কেতিয়াবা এইবাৰতো যোৱা জানুৱাৰীত আহিছে, এবাৰ এতিয়া এই নৱেম্বৰত আহিছে, ডিচেম্বৰ। হয়।